আজি প্ৰথমতে আমি ধন্যবাদ দিব বিচাৰিম আমাৰ নজৰ প্ৰেছ ক্লাবৰ আজি সংবাদদাতা প্ৰেম তিৱাৰী আজি এই শুভ সংবাদ শুনাৰ লগে লগে আজি এই গৃহস্থৰ ঘৰত উপস্থিত হৈ আজি তেওঁ খবৰ লৈছে তাৰ বাবে প্ৰথম ধন্যবাদ আপোনালৈ থাকিল। কথা হ'ল আজি ৰীতিশ শৰ্মা আমাৰ ৰঙাজান মিৰি গাঁও নিবাসী গিৰীশ শৰ্মা আৰু নীতা শৰ্মাৰ কনিষ্ঠ পুত্ৰ ৰীতিশ শৰ্মাই এই নীটত যিটো ৰিজাল্ট দিবলৈ সক্ষম হ'ল মানে সঁচাকৈ আজি পৰিয়ালৰ লগতে আজি আমাৰ গ্ৰেটাৰ ৰৌমাৰী অঞ্চল আজি গৌৰৱান্বিত। তেওঁ এজন মেধা ছাত্ৰ, আমি নিশ্চিতভাৱে আশা কৰিছিলোঁ তেওঁ এই ৰিজাল্ট দিব, কিন্তু এটা কথা মানে তেওঁৰ পঢ়া শুনাৰ আঁৰত মানে তেওঁ যি ধৰণে কষ্ট কৰি আজি যিটো ৰিজাল্ট দিবলৈ তেওঁ সক্ষম হ'ল এয়া কিন্তু আমাৰ উঠি অহা নৱপ্ৰজন্মৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ কাৰণে কিন্তু এক জ্বলন্ত উদাহৰণ হৈ ৰ'ব। কাৰণ এওঁ বিনা কোচিঙত মানে তেওঁ ইমান কষ্ট কৰিব পাৰে, ল'ৰাজন ইমান অবিডিয়েণ্ট, ইমান পাংচুৱেল আৰু সময়ৰ মূল্য বুজি পোৱা এজন সৎ ছাত্ৰ, এনেধৰণৰ ছাত্ৰ কিন্তু আমি দেখিবলৈ পোৱাও নাছিলোঁ, আমি প্ৰথম দেখা পাইছোঁ। আৰু ৰীতিশ শৰ্মাই কিন্তু আমাৰ এই অঞ্চলত ইতিহাস ৰচনা কৰিলে এই কাৰণে যে আমাৰ এই বৃহত্তৰ মানচিৰি এলেকাতেই আজিলৈকে কোনো এজন চিকিৎসক নাছিলে, গতিকে প্ৰথমবাৰৰ বাবে তেওঁ নীট পৰীক্ষাত উত্তীৰ্ণ হৈ আজি আমাক মানে গৌৰৱান্বিত কৰিছে। তাৰ বাবে আমি তেওঁক আজি এই অৱস্থালৈ অনাৰ ক্ষেত্ৰত পিতৃ মাতৃ আৰু তেওঁৰ আত্মীয় কুটুম যিসকলে ওচৰ চুবুৰীয়া আদি কৰি তেওঁৰ সকলো আত্মীয়সকলে যিখিনি কষ্ট কৰিলে তাৰ বাবে সকলোলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিম। আৰু অদূৰ ভৱিষ্যতে ৰীতিশ শৰ্মা আমাৰ এই অঞ্চলৰ কাৰণে এক গৌৰৱোজ্জ্বল নক্ষত্ৰ হিচাপে ৰৈ যাব বুলি আমি ধাৰণা কৰোঁ, বিশ্বাস কৰোঁ। মোৰ নাম ৰীতিশ শৰ্মা। মই কালি ঘোষিত হোৱা নীট UG 2026 পৰীক্ষাত 584 মাৰ্ক পাবলৈ সক্ষম হৈছোঁ। ভাল লাগিছে, এইটো ৰিজাল্ট এক্সপেক্ট কৰা নাছিলোঁ, তথাপিও ৰিজাল্টটো চাই বহুতে ভাল লাগিছে, বেটাৰ ৰেংক আহিছে। কাৰণ পেপাৰটো লিক হোৱাৰ পাছত পেপাৰটো লেভেলটো টাফনেছটো অকণমান বাঢ়ি গৈছিলে, যাৰ কাৰণে এক্সামটো ইমান বেছি ভাল হোৱা নাছিলে, তথাপিও ৰেংকটো ভাল আহিলে, এইটো চাই বহুত ভাল লাগিছে। নাই, মই ফৰ্মেল একো কোচিং লোৱা নাই। মই ফাৰ্ষ্ট এটেম্প দিছিলোঁ 2025-ত। মোৰ ক্লাছ 12ৰ লগত মই একো কোচিং লোৱা নাছিলোঁ, যাত মই 24 মাৰ্কছৰ কাৰণে এটা গভৰ্ণমেণ্ট ছিট পোৱা নাছিলোঁ। আৰু নেক্সট মই 2026ৰ কাৰণে মই ড্ৰপ লৈছোঁ, যাত মই একো ফৰ্মেল কোচিং নোলোৱাকৈ মই অনলাইন কোচিং লৈছিলোঁ। ঘৰতে বহি মই প্ৰিপেৰেশ্যন কৰিছিলোঁ। মোৰ ক্লাছেছ হৈছিলে ৰাতিপুৱা 8:30ৰ পৰা 3:30লৈকে, আৰু নেক্সট অকণমান ৰেষ্ট লৈ তাৰপিছত ছেল্ফ ষ্টাডি কৰিছিলোঁ, আৰু প্ৰতি সপ্তাহে এটাকৈ মক টেষ্ট দিছিলোঁ। তেওঁলোকে ইমান বেছি চিন্তা কৰিব নালাগে, নেক্সট এটেম্প দিব পাৰে, ভালকৈ পঢ়া শুনা কৰিলে হ'ল, ৰাইট ডাইৰেকশ্যনত পঢ়িলে হ'ল, মক টেষ্টবিলাক দি তাক এনালাইজ কৰি ভালকৈ পঢ়িলে হ'ল।